নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 26 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ কৰ্মীৰ ৰুখত পৰিছে এবাৰ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ গৌৰৱ গগৈ কংগ্ৰেছ কৰ্মীৰ ৰুখত পৰিছে খৰুপথাৰ সমষ্টিত এজেপিক প্ৰাৰ্থিত্ব দিলে ভয়ংকৰ পৰিণাম ভুগিব লাগিব গৌৰৱ গগৈয়ে এইদৰে ঘেৰাও কৰিছে গৌৰৱ গগৈক এটা পলিটিকেল ডাঙৰ খবৰ কংগ্ৰেছ কৰ্মীৰ ৰুখত এবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ এটা ব্ৰেকিং নিউজ গৌৰৱ গগৈক ঘেৰি ধৰি জবাবদিহি কৰিছে কংগ্ৰেছ কৰ্মীয়ে গৌৰৱ গগৈক ঘেৰি ধৰিছে খৰুপথাৰ সমষ্টি অজাপক এৰি দিয়াক লৈ ক্ষোভ এবাৰ কংগ্ৰেছ কৰ্মীৰ অজাপক খৰুপথাৰ সমষ্টি এৰি দিলে সমূহীয়া মুণ্ডনৰ হুংকাৰ দিয়া হৈছে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে কৰিব মুণ্ডন ইয়াৰ বাবেই জগৰীয়া হ'ব দায়ী হ'ব গৌৰৱ গগৈ সন্মুখতে এইদৰে ক্ষোভ উজাৰিছে কংগ্ৰেছ কৰ্মীয়ে কোনো কাৰণতেই খৰুপথাৰ সমষ্টি অজাপক এৰি দিয়া নহ'ব আজিৰ খন্দিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ এবাৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিত থকালৈ বিজেপিয়ে চৰকাৰ বনাব নোৱাৰে এবাৰ 45 চনৰ পৰা 50খন আসনতে স্তব্ধ হ'ব বিজেপি এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ 2026ত পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ বাবেই এইবাৰ পৰাস্ত হ'ব বিজেপি এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা থকালৈকে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে এতিয়া বিজেপিয়ে ভয় খাইছে প্ৰলোভনৰ ৰাজনীতিত লিপ্ত হৈছে এইবাৰ বিজেপি ডাঙৰ খবৰ জুবিন গাৰ্গকো ন্যায় দিব নোৱাৰিলে বিজেপিয়ে জুবিন গাৰ্গকো ন্যায় দিব পৰা নাই বিজেপিয়ে এইবাৰ ৰাইজে হিচাপ ল'ব বিজেপিৰ চাহ জনগোষ্ঠীৰ মানুহ আজি বিজেপিৰ পৰা আঁতৰি আহিছে এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰাটো এক প্ৰকাৰৰ নিশ্চিত দিল্লীৰ বিজেপি এটা কোম্পানী যেন লাগে অসমৰ বিজেপি কেৱল এজন ব্যক্তিৰ হৈ পৰিছে ভূপেন বৰাক আনি বিজেপি দলক দুৰ্বল কৰিছে দিলীপ শইকীয়া যথেষ্ট ফ্ৰাষ্ট্ৰেটেড হৈ আছে বিজেপি 50ৰ ওপৰত যাব নোৱাৰে এয়া মোৰ ভৱিষ্যতবাণী লিখি ৰাখক এইদৰে মন্তব্য কৰিছে ডাঙৰ মন্তব্য কৰিছে ৰাজেন গোহাঁইয়ে দিলীপ শইকীয়া যথেষ্ট ফ্ৰাষ্ট্ৰেটেড হৈ আছে বুলি মন্তব্য ৰাজেন গোহাঁই বিজেপি এইবাৰ 45ৰ পৰা 50ৰ ওপৰত যাব নোৱাৰে বুলি ক্ষুদ্ধাৰ সমালোচনা কৰিছে ৰাজেন গোহাঁইয়ে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ মই মৰি যাম কিন্তু কংগ্ৰেছৰ ওচৰত মই ৰাজহাৰ বেকাৰ নকৰো এটা ডাঙৰ খবৰ পলিটিকেল ডাঙৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো মই ৰাজহাৰ পোন কৰি থিয় দি থাকিম কংগ্ৰেছৰ ওচৰত মই ৰাজহাৰ বেকাৰ নকৰো বুলি মন্তব্য কৰিছে অখিল গগৈয়ে মই অতুল বৰা প্ৰমোদ বড়ো হ'ব নিবিচাৰো এইদৰে মন্তব্য কৰিছে কংগ্ৰেছে সোনকালে চিধাকৈ উত্তৰ দিয়ক কিমান আসন ৰাইজৰ দলক দিব স্পষ্ট কৰক মই আৰু কংগ্ৰেছৰ লগত কম্প্ৰমাইজ নকৰো এতিয়া আমি ৰাইজৰ মাজত থাকিব লাগিছিল কিন্তু আমি আসন ভাগ বটোৱাৰাই কৰি থাকিব লগা হৈছে 12খন আসনত আমি মানি লৈছো 3খনত বন্ধুত্বসুলভ যুঁজ হ'ব কিন্তু তাৰ পাছতো নিজৰ স্থিতি স্পষ্ট কৰা নাই কংগ্ৰেছে আমাক ভিলেন বনালে নহ'ব কংগ্ৰেছে অসমৰ জনতাক কওক মিত্ৰতা হ'বনে নহয় এইদৰে আমি 12খন আসন লৈ নামি অহাটো লাজৰ কথা মই মৰি যাম কিন্তু মই ৰাজহাৰ বেকাৰ নকৰো বুলি মন্তব্য কৰিছে অখিল গগৈয়ে এইদৰে গৰজ উঠিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ পৰৱৰ্তী খবৰটো হৈছে এবাৰ মন্দিৰৰ কাষতে হৈছে আজান উচ্চৰিত মিয়াৰ কবলত এবাৰ খিলঞ্জীয়া গাঁও এই মুহূৰ্তত ডাঙৰ খবৰ খিলঞ্জীয়াৰ গাঁও দখল কৰি মিয়াৰ ভয়ংকৰ আগ্ৰাসন
মিয়া গাঁও পাতি মন্দিৰৰ সন্মুখতে আজান আগ্ৰাসী মিয়াৰ। এই মুহূৰ্তৰ ডাঙৰ খবৰ, পশ্চিম কাৰ্বি আংলং নগাঁৱৰ সীমান্তত অস্তিত্বৰ সংকটত এবাৰ খিলঞ্জীয়া। ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। পমিলা পঞ্চায়তৰ অন্তৰ্গত এখনৰ পাছত আন এখন গাঁও এতিয়া মিয়াৰ কবলত। মন্দিৰ থানাৰ কাষতে আজান দি থলুৱা হাৰাশাস্তি মিয়াৰ। ধনৰ বিনিময়ত উচ্ছেদিতক মাটি বিক্ৰী কৰাৰ ভয়ংকৰ পৰিণতি। খিলঞ্জীয়াৰ গাঁৱত নিৰ্মাণ হৈছে এটাৰ পিছত আনটো মছজিদ। তীব্ৰ সংকটৰ মাজত দিন কটাইছে এতিয়া শতাধিক খিলঞ্জীয়া পৰিয়ালে। পমিলা পঞ্চায়তৰ জুকুটা ৰিজাৰ্ভত মিয়াৰ আগ্ৰাসনৰ ভয়ংকৰ ছবি। খিলঞ্জীয়াৰ গাঁও দখল কৰি এতিয়া মিয়াৰ ভয়ংকৰ আগ্ৰাসন। আন এটা খবৰ হৈছে উজনিমুৱা ৰেলৱেত ধৰা পৰিছে, ৰেলতে ধৰা পৰিছে বাংলাদেশী। এবাৰ ভুৱা নথি পত্ৰ বনাই দৈনিক অসমত প্ৰৱেশ কৰিছে বাংলাদেশী প্ৰৱেশৰ ভয়ংকৰ প্ৰমাণ। এইবাৰ বাংলাদেশ সমীপৱৰ্তী তুৰাৰ পৰা আহি অসমত প্ৰৱেশ কৰিছে লোকগৰাকীয়ে। অসমীয়া যুৱ মঞ্চৰ সদস্যৰ তৎপৰতাত ধৰা পৰিছে বাংলাদেশী বুলি। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে প্ৰতিদিনেই অসমৰ পৰা 30 জনকৈ বাংলাদেশী খেদা হৈছে। লখিমপুৰ ধেমাজিত এবাৰ মাটিত গাঁত খান্দি হলেও বাংলাদেশী সোমাব। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। প্ৰতিদিনেই অসমৰ পৰা 30 জনকৈ বাংলাদেশী খেদা হৈছে। অসমৰ পৰা প্ৰত্যেক দিনাই বাংলাদেশী খেদা হৈছে। বাংলাদেশী খেদা অভিযান আৰম্ভ হৈছে এই মুহূৰ্তত। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো আৰু অলপ বেছি ভালকৈ বাংলাদেশী খেদা হ'ব। ইতিমধ্যে পৰিকল্পনা সাজু কৰা হৈছে। এতিয়াৰে পৰা ডিচিয়ে বাংলাদেশী খেদিব পাৰিব। নিৰ্বাচনৰ পাছত বাংলাদেশী খেদাৰ অভিযান আৰম্ভ হ'ব। এই মুহূৰ্তৰ ডাঙৰ খবৰ, এটাও বাংলাদেশী থাকিব নোৱাৰিব অসমত। সদায় সীমান্ত পাৰ হৈ ভাৰতখন শেষ কৰিছে। লখিমপুৰ ধেমাজিত মাটিত গাঁত খান্দি হলে বাংলাদেশী সোমাব। কাইটিয়া তাৰে লখিমপুৰ ধেমাজিত কাম নকৰে। ভাৰতক দ্বিখণ্ডিত কৰাৰ ফল ভুগিছে এতিয়া ৰাইজে। ভাৰত হিন্দুৰ দেশ, পাকিস্তান মুছলমানৰ দেশ কৰিব লাগিছিল, নতুবা ভাৰত পাকিস্তান দুয়োখন হিন্দু মুছলমানৰ দেশ কৰিব লাগিছিল, নতুবা ভাৰত পাকিস্তান দুয়োখন হিন্দু মুছলমানৰ দেশ কৰিব লাগিছিল। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে এবাৰ APDCLৰ তৰফৰ পৰা গ্ৰাহকসকলৰ বাবে আহি পৰিছে অত্যন্ত জৰুৰী খবৰ। এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে APDCLৰ তৰফৰ পৰা এটা জৰুৰী খবৰ। আপুনি জানক আৰু ভালদৰে শ্বেয়াৰ কৰক। APDCLৰ গ্ৰাহকৰ বাবে অত্যন্ত জৰুৰী খবৰ। এতিয়াই কৰি লওক প্ৰিপেইড ৰিচাৰ্জ আপুনি, কিয়নো আপুনি বিপদত পৰিব। বেলেন্স যদি কম আছে অতি শীঘ্ৰে আপুনি ৰিচাৰ্জ কৰক, কিয়নো 34 ঘণ্টাৰ বাবে অন্ধকাৰত থাকিব লাগিব আপুনি। এই মুহূৰ্তত বিগ ব্ৰেকিং, বঞ্চিত হ'ব লাগিব কাৰেণ্টৰ পৰা। 34 ঘণ্টাৰ বাবে বন্ধ থাকিব APDCLৰ পৰ্টেল। আৰ্মছ কনজিউমাৰ পৰ্টেল বন্ধ থাকিব। ইজিপে বন্ধ থাকিব। ডাঙৰ খবৰ, মাই বিজুলী আদি বন্ধ থাকিব। ইতিমধ্যে জনোৱা হৈছে APDCLৰ তৰফৰ পৰা সকলো এপ্লিকেশ্যনছ আৰু পৰ্টেল বন্ধ থাকিব 34 ঘণ্টালৈ। 28 ফেব্ৰুৱাৰী নিশা 9 বজাৰ পৰা বন্ধ থাকিব পৰ্টেল। 2 মাৰ্চৰ পুৱা 9 বজালৈকে এই পৰ্টেল সেৱা বন্ধ থাকিব। সকলো গ্ৰাহককে একাউণ্টত পৰ্যাপ্ত বেলেন্স ৰাখিবলৈ আহ্বান জনাইছে APDCLে। আন এটা ডাঙৰ খবৰ, ৰকিবুল হটাও কংগ্ৰেছ বচাও। ৰাজপথলৈ এইবাৰ ওলাই আহিছে কংগ্ৰেছ কৰ্মী। ৰাজপথতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, কৈছে যে ৰকিবুল হটাও কংগ্ৰেছ বচাও। সবিশেষ খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো। ডাঙৰ খবৰ, ৰকিবুল হটাও কংগ্ৰেছ বচাও ইত্যাদি শ্লোগানেৰে এইবাৰ ডবকাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ কৰ্মীয়ে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত, ৰকিবুল হুছেইনক এইবাৰ থকা সৰকা কৰিছে কংগ্ৰেছ কৰ্মীয়ে। বিনাকান্দি সমষ্টি অজাপক এৰি দিয়াক লৈ এতিয়া তীব্ৰ প্ৰতিবাদ।
বিন্যাকান্দি সমষ্টি অজাপক এৰি দিয়াক লৈ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। লখিমপুৰ হুছেইনে গোপন বুজাবুজি কৰাৰো অভিযোগ উত্থাপন হৈছে। কংগ্ৰেছ শক্তিশালী হৈ আছে বিন্যাকান্দি সমষ্টিত। সাংগঠনিকভাৱে শক্তিশালী হোৱাৰ পাছতেই অজাপক দিয়া হ'ল বিন্যাকান্দি। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বিন্যাকান্দিত কংগ্ৰেছ প্ৰাৰ্থী নিদিলে নিষিদ্ধ হ'ব ৰকিবুল হুছেইন। কোনো কাৰণতেই অজাপৰ প্ৰাৰ্থীক সহযোগ নকৰাৰো হুংকাৰ দিয়া হৈছে। ৰকিবুল হটাও কংগ্ৰেছ বচাও শ্লোগানৰ এইবাৰ ডবকাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আন এটা ডাঙৰ খবৰ, কংগ্ৰেছ আৰু ৰাইজৰ দলৰ ভোট বেংক হৈছে এইবাৰ মিয়া মুছলমান। আসনক লৈ বিৰোধীৰ খোৱা কামুৰাই প্ৰমাণ কৰিছে যে খিৰঞ্জীয়া ভাৰতীয় সনাতনী মানুহে 100% ভোট দিব বিজেপিক। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে আজি জাৰি কৰা হ'ব ৰাজ্যসভাৰ নিৰ্বাচনৰ অধিসূচনা। ৰাজ্যৰ 3খন ৰাজ্যসভা আসনৰ বাবেই 16 মাৰ্চত অনুষ্ঠিত হ'ব নিৰ্বাচন। সামৰণি পৰিব সাংসদ অজিত কুমাৰ ভূঞা, ৰামেশ্বৰ তেলী, ভুৱনেশ্বৰ কলিতাৰ কাৰ্যকাল। পলিটিকেল খবৰ জনোৱাৰ চেষ্টা কৰিছো। আজিৰে পৰা 5 মাৰ্চলৈকে মনোনয়ন দাখিল কৰিব পাৰিব প্ৰাৰ্থীয়ে। 6 মাৰ্চত হ'ব মনোনয়ন পত্ৰৰ পৰীক্ষা। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিমটো দিন হৈছে অহা 9 মাৰ্চ। আন এটা খবৰ হৈছে ৰাজ্যত 108 গৰাকী বহিৰাগতক দিয়া হৈছে চাকৰি। চাহ জনগোষ্ঠীৰ নাম লৈ হিন্দী ভাষীয়ে ল'লে নিযুক্তি। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। জাল নথিৰে বহিৰাগতই নিযুক্তি লোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। স্বচ্ছতাৰে অনুষ্ঠিত হৈছেনে ৰাজ্যৰ নিযুক্তি প্ৰক্ৰিয়া? ৰাজ্যত জাল নথিৰে বহিৰাগতই নিযুক্তি লোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। চাহ জনগোষ্ঠীৰ নাম লৈ নিযুক্তি পত্ৰ ল'লে হিন্দী ভাষীয়ে এক ডাঙৰ অভিযোগ উত্থাপন হৈছে এই মুহূৰ্তত। এবাৰ চাহ জনগোষ্ঠীৰ নাম লৈ হিন্দী ভাষীয়ে ল'লে নিযুক্তি পত্ৰ। OBC প্ৰমাণ পত্ৰৰে চাহ জনগোষ্ঠীৰ পৰিচয় দি নিযুক্তি 108 প্ৰাৰ্থীৰ 108 গৰাকী প্ৰাৰ্থীক। ডাঙৰ খবৰ, 108 গৰাকী বহিৰাগত প্ৰাৰ্থীক তলব কৰিছে নিযুক্তি পৰীক্ষণ কমিটি। ডাঙৰ খবৰ এই মুহূৰ্তত শিক্ষক, কনিষ্টবল, স্বাস্থ্য বিভাগত নিযুক্ত 108 গৰাকী প্ৰাৰ্থীৰ হ'ব নিযুক্তি পৰীক্ষণ, নথি পৰীক্ষণ, ক্ষমা কৰিব। বহিৰাগত 108 গৰাকী প্ৰাৰ্থীয়ে উলিওৱা OBC প্ৰমাণ পত্ৰও সন্দেহজনক। সমগ্ৰ কেলেংকাৰী পোহৰলৈ আনিছিল চাহ জনগোষ্ঠীয় সন্মিলনীয়ে। অভিযোগৰ পাছতেই চৰকাৰে গঠন কৰে পৰীক্ষণ সমিতি। SC আৰু OBCৰ সঞ্চালকালয়ত বুধবাৰে উপস্থিত হয় অভিযুক্ত প্ৰাৰ্থীসকলৰ মতে তেওঁলোকক কৰা হৈছে অযথা হাৰাশাস্তি। স্বচ্ছতাৰে অনুষ্ঠিত হৈছেনে ৰাজ্যৰ নিযুক্তি প্ৰক্ৰিয়া? আগবঢ়াইছো আন এটা খবৰ। বাঘবৰুৰ বিধায়ক শ্বেৰমান আলীৰ অভিযোগ সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনিয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম। হাফিজ ৰফিকুল ইছলামে কৈছে যে মই আগতেও কৈছো যে তেখেতে বেলেগৰ পিঠাই দি বিহু পাতি ভাল পায়। ৰহিম আহমেদৰ লগত কোনো যোগাযোগ নকৰাকৈ এইবিলাক হৈ আছে। তেখেতে নাজানেই। তেখেতে নিজে কৈছে যে বৰপেটা সমষ্টি তাত পুঁজি দিব নোৱাৰে। ৰহিম আহমেদক পুঁজি ধৰিবলৈ অনুৰোধ কৰিছিল। এক সমষ্টিৰ বিধায়কে বেলেগ সমষ্টিত কাম কৰিব নোৱাৰে, তেখেতে নিজে নিজৰ মুখেদি স্বীকাৰ কৰিলে। বাঘবৰৰ বিধায়ক শ্বেৰমান আলীৰ অভিযোগ সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনিয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ বিধায়ক শ্বেৰমান আলীয়ে গৌৰৱ গগৈক উভতি ধৰিছে। গৌৰৱ গগৈক টাৰ্গেট কৰি শ্বেৰমান আলীয়ে কৈছে যে গৌৰৱ গগৈ মোৰ কাৰণে একো নহয়, গৌৰৱ গগৈ মোৰ বাবে একো ডালে নহয়। কেৱল সিমানেই নহয়, এবাৰ শ্বেৰমান আলীৰ তৰফৰ পৰা কোৱা হৈছে গৌৰৱ গগৈ, হু ইজ গৌৰৱ গগৈ? গৌৰৱ ইজ নবডি ফৰ মি।
মোৰ বাবে একোৱেই নহয় বুলি মন্তব্য কৰিছে শ্বেৰৱান আলী আহমেদে। কেৱল সিমানেই নহয়, গৌৰৱ গগৈয়ে কি কয়, মোৰ একো দৰকাৰ নাই, মোৰ জানিবলগীয়া একো নাই, মোৰ শুনিবলগীয়া নাই, মোক ৰাইজৰ দলৰ সভাপতিয়ে টিকট দিব, নিৰ্বাচন খেলিম। ইয়াত গৌৰৱ গগৈয়ে কি কৈছে সেয়া জনাৰ কোনো দৰকাৰ নাই। মোক ৰাইজৰ দলৰ সভাপতিয়ে টিকট দিব, নিৰ্বাচন খেলিম। গৌৰৱ গগৈক এবাৰ তীব্ৰ কটাক্ষ কৰি মন্তব্য কৰিছে বিৰোধী ঐক্যৰ বিধায়ক শ্বেৰৱান আলীয়ে তীব্ৰ কটাক্ষ কৰিছে গৌৰৱ গগৈক। এই মুহূৰ্তত গৌৰৱ গগৈ মোৰ কাৰণে একোডাল নহয় বুলি এইদৰে ক্ষুদ্ৰ সমালোচনা শ্বেৰৱান আলী আহমেদৰ। যে গ্ৰেপ্তাৰ হলে পদ যাব প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ। কেন্দ্ৰৰ 130 সংখ্যক সংশোধনী বিধেয়কলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে মধ্যপ্ৰদেশ আৰু ৰাজস্থানে। গুৰুতৰ অপৰাধমূলক গোচৰত গ্ৰেপ্তাৰ হৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা আন যিকোনো মন্ত্ৰীক পদৰ পৰা বৰখাস্ত কৰাৰ এক নতুন সাংবিধানিক ব্যৱস্থা প্ৰৱৰ্তনৰ দিশে অগ্ৰসৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। বুধবাৰে বিজেপি সাংসদ অপৰাজিতা ষড়ংগীৰ অধ্যক্ষতাত অনুষ্ঠিত এক সংসদীয় সমিতিৰ বৈঠকত মধ্যপ্ৰদেশ চৰকাৰে সংবিধানৰ 130 সংখ্যক সংশোধনী বিধেয়ক 2025ৰ এই প্ৰস্তাৱৰ প্ৰতি পূৰ্ণ সমৰ্থন ব্যক্ত কৰিছে। ইয়াৰ পূৰ্বে ৰাজস্থানেও এই বিধেয়কখনক সমৰ্থন জনোৱাৰ পাছত এতিয়া সংসদীয় সমিতিখনে বিধেয়কখন সন্দৰ্ভত বিৰোধী দল শাসিত ৰাজ্যসমূহৰ মতামত গ্ৰহণৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। জনাই আছো আন এটা ডাঙৰ খবৰ। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাক নিৰ্বাচনী চমক। অসমত 1000% বৃদ্ধি পালে মাটিৰ খাজানা। অসমৰ বৰ্তমানৰ বিত্তীয় পৰিস্থিতি অতিশয় উদ্বেগজনক হৈ পৰিছে। ইয়াৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে সাধাৰণ জনতাৰ ওপৰত মাটিৰ খাজানাৰ নামত এক বৃহৎ বোজা জাপি দিছে। তথ্য অনুসৰি বৰ্তমান ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ 2 লাখ কোটি টকা অতিক্ৰম কৰিছে, যাৰ ফলত প্ৰতিজন নাগৰিকৰ মূৰত ঋণৰ বোজা বৃদ্ধি পাইছে। বিশেষকৈ বিজেপি চৰকাৰৰ যোৱা 10 বছৰীয়া শাসনকালত প্ৰায় 1.85 লাখ কোটি টকাৰ ঋণ লৈছে। বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতেই এই ঋণৰ পৰিমাণ প্ৰায় 90,000 কোটি টকা হ'ব বুলি জানিব পৰা গৈছে। চৰকাৰে বিভিন্ন জনকল্যাণমূলক আঁচনি আৰু হিতাধিকাৰীৰ সৃষ্টিৰ নামত প্ৰতি মাহে প্ৰায় 3,000 কোটি টকাকৈ ঋণ লৈ থকাৰ ফলত ৰাজ্যৰ অৰ্থনীতি কঙাল হৈ পৰা বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে। এই ভয়াৱহ আৰ্থিক নাটনিৰ জোৰা মাৰিবলৈ চৰকাৰে এতিয়া সাধাৰণ জনতাক লক্ষ্য কৰি লৈছে আৰু ইয়াৰ শেহতীয়া উদাহৰণ হৈছে মাটিৰ খাজানাৰ অস্বাভাৱিক বৃদ্ধি। মাত্ৰ এবছৰৰ ভিতৰত মাটিৰ খাজানা 10ৰ পৰা 12 গুণ বা তাতোতকৈ বৃদ্ধি পাইছে। শতাংশৰ হিচাপত চাবলৈ গ'লে এই বৃদ্ধি 1000% পৰ্যন্ত হৈছে। কেৱল খাজানাই নহয়, ইয়াৰ লগতে স্থানীয় কৰ আৰু আন কিছুমান অজ্ঞাত শিতানত অতিৰিক্ত ধন সংগ্ৰহ কৰা হৈছে, যাৰ বিষয়ে সাধাৰণ ৰাইজৰ ওচৰত কোনো স্পষ্ট তথ্য নাই। পূৰ্বতে যিজন লোকে মাত্ৰ কেইটামান টকা খাজানা দিছিল, তেওঁ এতিয়া এই খাজানাৰ জৰিয়তে শ টকা পৰিশোধ কৰিবলগীয়া হৈছে। আজিৰ সন্ধিয়াৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ। চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা 20% ইথানল মিশ্ৰিত পেট্ৰল বিক্ৰীৰ নিৰ্দেশনা দিছে ইতিমধ্যে চৰকাৰে। ভাৰত চৰকাৰে দেশৰ ইন্ধন খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সাজু হোৱাৰ সময়তে এক নিৰ্দেশনা অনুসৰি 2026 চনৰ 1 এপ্ৰিলৰ পৰা দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 20% পৰ্যন্ত ইথানল মিশ্ৰিত পেট্ৰল বিক্ৰী কৰাটো বাধ্যতামূলক কৰা হৈছে। এই নতুন নিয়মৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল যে এই মিশ্ৰিত পেট্ৰলৰ ন্যূনতম ৰিচাৰ্জ অক্টেন নম্বৰ বা RON 95 হ'ব লাগিব। তৈল মন্ত্ৰালয়ে জাৰি কৰা এই অধিসূচনাৰ লক্ষ্য হৈছে দেশৰ পৰিৱেশ সুৰক্ষা নিশ্চিত কৰাৰ লগতে ইন্ধনৰ মানদণ্ড উন্নত কৰা।